Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই অন্যটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওতে বহুতে ধামাকাদাৰ হ'বলৈ গৈ আছে গাইস সো মোৰ ভিডিওটো স্কিপ নকৰাকে হেকলকে চাব আৰু এয়া দেখিছেনে গলুমলু ৰিহান আৰু ৰিহানৰ কাইলে আছে সুনত আৰু আজি আমি সকলোৱে মিলি আহিছো তাৰ দুচেকক নিবলৈ ইয়াত সম্পূৰ্ণখিনি দেখুৱা হ'ব এখন সুনত বিয়াত কেনেকৈ কি কৰা হয় কেনেকৈ নিয়ম কৰা হয় কি নাই আৰু ভিডিওটো মানে বহুতে ভাল লাগিব মানে বহুত ভাল লাগিব আপোনালোকে চাব হেকলকে তেতিয়া গম পাব কেনেকৈ কি হল নহল আৰু বাকি চাই থাকক হেৰি হয় বৰমাক আমাৰ দৰা ভৰাই আছে এজনী মাহীয়েকক বেছিকৈ উঠাব লাগিব নানা হাই কৈ দিয়ক নানা হাই কৈ দিয়ক হে গাইস এ দৰা দুচেক বেলেগ লাজ লাগিছে তাৰ মোলে চব গুটি নজুইছে দৰা কি কৈছিলে নহয় ৰিহানে মোক নবচালে মই ৰিহানক বচাম ৰিহানক বচাব দৰা কোচত বহাই লৈছো হে গাইস দোস্ত কৰ ওৰা তুমি কোচত দিবলে আহিছা যে তুমি এনেকৈ দৰা কইনা যদি কবা নিবা তেতিয়া তুমি কইনা নিদো তুমি কইনা নিদো তুমি দৰা হাত কইনা নিদো নিদিলে নাই বুলেছ ৰিহান দিয়া এই ঠিক আছে আমাকে কাটি এই কেমেৰামেন কে কাটি কি কৰি আছে ভাল নে ভাল আছে মই বিয়া খাবলৈ আহিছো কোৱা আহিছো দুচ নিবলৈ আহিছো কোৱা দেখিছে না মিঠাই অকলে খাম বুলিকে ইয়াত লুকাই আছে এতিয়া ইয়াৰ মিঠাইবোৰ দেখিছে ন অকলে অকলে খাম বুলিকে বহি গৈছে এয়া যা যোগাৰ চলি আছে আলহীৰ কাৰণে এয়া এইটো কেমেৰামেন বহি যোৱা চবে বহি যোৱা কিবা এটা কোৱা আকৌ ইহঁতে ক'ব নাজানে ছোৱালী ওলা হাই ই ঠিক আছে ইও ব্লগাৰ হ'ব এয়া পুৰা ব্লগ বনাই আৰু দেই আজি কামত ব্যস্ত দাদা কোৱা দেৰি নকৰিবা গধূলি হ'ব নহ'লে খাই দিয়া একো নহয় এনেকে দি দিলে হ'ল এয়া আমি এতিয়া ওলালো খাই বৈ দৰা দুচেকক ললো এতিয়া আমি যাম গা ধুৱাম কিবা ক'ব দেই মই পোৱালীয়ে কিবা এটা ক'বা হাই কৈ দিয়া হাই কৈ দিয়া চুমাতে দি দিয়া ফ্লাইং কিছ এটা দি দিয়া কি ধুনীয়াকে দিছে তত আহিছো দে গাইছ আৰু এই দেখিছেনে কণমানিজনী একদম পুৰা হাই কৈছে বা চুমা আৰু এইফালে যাবলৈ ওলালো আৰু এতিয়া কওক কি ক'ব ব'লা এই এজনী পৰিছিলে এইটো নিয়ম কৰিবলৈ লাগে ধান হয়নে এইটো লৈ লৈছো হালধি ইয়াত আছে তেলৰ লগত পইচা মানে পইচা বহুত হ'ব ইহঁতৰ আৰু ইয়াত ধান দুচিয়া আছে আৰু এইটো সৰিয়হ ন সৰিয়হ আৰু এইটো কি ঘিলাগুটি এইটো বোলে পিচি পিনি ইয়াত মিহলি কৰি লগাব আৰু ইয়াত চেনি কিহৰ কাৰণে দিছে মুখ মিঠা কৰিবলৈ কাৰণে চেনি লালমোহন দিব লাগিছিলে আৰু এইবোৰ তামোল পাণ এইখিনি এনেকে সজাই ৰাখিছো এতিয়া যাম আমি জেতুকা পাত আনিব গছৰ গুৰিত দিব লাগিব এইখিনি ন তামোল হেনো গছৰ গুৰিত দিব লাগে এইটো এতিয়া দি দিওঁ আৰু এতিয়া ছিঙিম আমি জেতুকা গছত জেতুকা পাত নাই কেইটামান হ'লেও হ'ব এইটো নিয়মৰ কাৰণে আচ্ছা ছিঙিলো আৰু এয়া দৰা বৰমাক দেই গাইছ হ'লে আমাৰ জেতুকা পিছা পদ্ধতি চলি আছে আৰু এয়া দেখিছেনে মাছটোৱে পুৰা জেতুকা পিচি আছে লাজ কৰি একো নাই বাৰু তোমাক নেদেখো এয়া জেতুকাখিনি পিছা হৈ গ'ল এতিয়া লগাব লাগিব খুলিয়াই পেলাই আছে কানি কাপোৰ খুলি বডি চাই আছে নেকি তোৰ চাওঁ কিমান হ'ল বডি চাওঁ এতিয়া চব ওলাই যাব বডি চাওঁ কাৰ কিমান বডি আছে চাওঁ কাৰ কিমান বডি আছে এই বা তোমাৰ চাওঁ এই বা সি একেচতে উঠাই দিয়ে বডি গা ধোৱাৰ পিছত চব নাইকিয়া হৈ যাব তিনিটা আছে মজু বিয়া আছে গোটেই গালে ধৰিব মালিচা একদম উঠি নাযাবা তুমি
পাৰ্টি লগত আহি গৈছে পম্পি চাহলত যেনেকৈ চেনি তেনে মানুহৰ লগত পম্পি আৰু মোক কোনে লগাইছিলে বৌক লগাই দিছো বৌ পলাইছিলে মই ফাৰ্ষ্ট যাত্ৰা কৰিছিলো আহি গ'ল আমাৰ মিঠাই 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 ধুনীয়া মিঠাই ধুনীয়া মিঠাই ধুনীয়াকে গাঢ়ি গ'ল একেবাৰে আমাৰ ইয়াত জোনটি আমাৰ অকমান নিয়ম কৰিব লাগিব গাল ফাটিছে গাল ফাটিছে মেকআপ মাৰিলে চব আজি ভালকে ধৰিলে কালি কাটিব নোৱাৰা আৰু দেই আলিচা খান্দি দিলে কালি আলিচা খং তুমি তুমি দাঙি আনিছা হা একদম বাহুবলী ই দাঙি আনিছে লাহে লাহে পৰি যাব একেচতে উঠাই দিছে ই বাছ দখনা পিন্ধিছা নে গামোচা পিন্ধিছা গমেই পোৱা নাই মোৰটো ভালকে মোচা নহ'ল ভালকে নিদিলে এই পেনত ৰছী নাই আমাৰ দোষা সেই চোনত এবাৰ হৈ খুব ভাল পালে এতিয়া আকৌ হ'ব ভয় নাই বহি দিয়া মোৰটো বহি দিয়া ভাল লাগি আছে জোনাবৰ নিচিনা লাগিছে নালাগে আজি নিজে চাহ বনাই আছে ইউটিউবাৰ বাবু ইউটিউবত সেইকেইটা খাই আকৌ পলাই কি নাম আছে কৈ দিয়া আকৌ ইউটিউবত ৰফিকুল হুছেইন আৰু এয়া কি মম্পিকা সেই লাষ্টৰজনীৰ নাম কি আকৌ জেহেনা নে জেহেনা সব ভাগে ভাগে আৰু ময়ো সিহঁতৰ লগত ভাগে ভাগে চেনেলটো বোলে ছাবস্ক্ৰাইব কৰি দিব লাগে তহঁতে মুখখন ধুই তেতিয়াই কম মুখ ধুই আহিবলৈ ছাবস্ক্ৰাইব কোৱা হোৱা আমাৰ কাৰণে কোৱা 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 মোৰ কাৰণে আমাৰ দুটাৰ কাৰণে দোৱা কৰিব এনেকে কোৱা ইহঁতৰ কাৰণে দোৱা কৰিব গাইজ ইহঁতৰ মানে কি বিয়া হবলৈ গৈ আছে আৰু এয়া দেখিছে নে দৰ্শক ইহঁতৰ দৰ্শক মানে চোৱা দৰ্শক আৰু এয়া কোৱা কোনোবা হাত চাত হিলাগে ই ঠিক আছে ই নাচ আকৌ তোৰ বডিটো দেখুৱা আকৌ দৰা দুচেকৰ ঘৰৰ আলহীৰ কাৰণে নিয়া হৈছে যা যোগাৰ কৰি এয়া বৰমাকৰ বেছি ফূৰ্তি এয়া হৈ গ'ল মাহীয়েক ইয়াতে দিয়া হ'ব
কমকে খাইছা বেছি হল বাল্টিঙত দি মিঠা চাহ বাহিৰতো আছে কাটিব সিহঁতে বিছমিল্লা কৈ কাটা এডোখৰ ওলাই নাই খুৱাই দিয়া এতিয়া তুমি এডোখৰ খুৱাই দিয়া তাক এপাই লৈ লোৱা এপাই লৈ লোৱা খুৱাই দিয়া খোৱা ককাই খোৱা খোৱা আৰু ইমান নাই মোৰ মিজানক খুৱাই দিব ভণ্টিয়ে দেখিছেনে গাইজ ভণ্টিক পুৰা লগাই দিছে কেক আৰু ভণ্টিয়ে লগাই বাহিৰত দৌৰ মাৰি আহিছে পলাইছে তাই আৰু এই আমাৰ পিজলা ইও পলাইছে কেক লৈ এইফালে আকৌ ৰাতি হৈ গ'ল আৰু ৰাতি খানাটো ৰিহানে নিজৰ ধৰক ভাই ককায়ে হওক বা তাৰ ৰুচেক হওক সিহঁতৰ লগত খাব আৰু এই ভাতখিনি চাবতে কেনেকৈ সকলোৱে মিলি থপিয়াই থপিকৈ খাব এইটো এটা নিয়মেই হয় মানে চুনতটো কাইলৈ আছে আজি ৰাতি এই খানাটো খুৱাব লাগে আৰু ভাই ককায়ে হওক বা তাৰ ৰুচেক হওক এনেকৈ লগৰবোৰৰ লগত মিলি এসাঁজ সি ভাত খাব ধুনীয়াকৈ আৰু ইহঁতক হাত চাত ধুৱাই দিয়া হৈছে ধুনীয়াকৈ ইহঁতে এতিয়া খানাটো খাব আৰু ৰিহানৰ কিন্তু কোনো আইডিয়া নাই কাইলৈ কি হ'ব কি নাই সি পূৰা ফূৰ্তি কৰি আছে কাৰণ কাইলৈ দিনটোৰ কথা সি এনে ফূৰ্তিহে কৰি আছে কিন্তু কি হ'ব তাৰ লগত সি সেইটো নাজানে সেইকাৰণে সি নিশ্চিন্ত হৈ আছে আৰু এই দেখিছে নহয় খোৱা বোৱাত সি পূৰা ব্যস্ত হৈ গ'ল আৰু আমি আকৌ আহি গ'লোঁ ইয়াক জেতুকা লগাবলৈ কাৰণ জেতুকাটো লগাবই লাগে সেইবাবে এয়া দেখিছে নহয় দুটাকে দুফালে একেবাৰে মেহেন্দি লগাই দিয়া আছে আৰু এয়া দেখিছে নহয় নেক্সট দিনাখন মৰ্ণিঙত চূণত দিয়া হৈ গ'ল আৰু ৰিহানৰ মনটো পূৰা শুকাই আছে কাৰণ তাৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছিলে বা ভাই ককাইখিনি আছিলে চবে খেলি আছে কিন্তু সি খেলিব পৰা নাই সেইবাবে তাৰ মনটো অকণমান ডাউন হৈ আছে কিন্তু উপায়টো নাই এইটো এটা ডাঙৰ সিদ্ধান্ত যিহেতু এইটো নিয়মেই হয় নকৰিবতো লাগিবই আৰু আজি চূণত আৰু আজি চূণতৰ দিনাখনে খোৱা হ'ব লুচি পুৰি আৰু আমি আহি গ'লোঁ চবেই মিলিজুলি একেবাৰে লুচি পুৰি বনোৱাত কাৰণ আজি লুচি পুৰি খুৱাব নেক্সট দুদিনৰ পিছত ধৰক ভাতৰ আয়োজন কৰা হৈছে আৰু এয়া দেখিছে নহয় মই আৰু বৌয়ে পূৰা বনোৱাত ব্যস্ত হৈ আছোঁ এইখিনি বনাই হৈ গ'ল এই লুচি পুৰিটো তেনেকৈ বনাব মই নাজানো কিন্তু মোক বৌয়ে লৈ আনিছে লগত মই আহিছোঁ আৰু এয়া দেখিছে নহয় ৰিহানৰ অৱস্থা একেবাৰে বেয়া আৰু মাকে তাক অকণমান উলিয়াই দি আছে কষ্ট পাইছে বেচেৰা কিন্তু কি কৰিব উপায়টো নাই অকণমান হাঁহিবলৈ চেষ্টা কৰিছে দেখিছে নাই কেনেকৈ একদম বেকা বেকি কৰি আছে একদম মানে হাঁহো নাহাঁহো কৰি আছে আৰু কেমেৰাৰ আগত কিন্তু হাঁহি দেখুৱাইছে সেইটো হ'লে জানে আৰু এইফালে মাহীয়েক হওক বা যিখিনি আছিলে আলহী চবে কথা চথা পতা হৈছে অকণমান মানে ৰেডি হৈ লৈছে যিহেতু এতিয়া লুচি পুৰি খাবলৈ হ'ল আৰু এয়া আমি আহি গ'লোঁ লুচি পুৰি খাবলৈ আৰু পূৰা ডিজে চিজে বজাই আছে মই ডিজে বজালে মানে তেনেকৈ ব্লগ দিব নোৱাৰি সেইবাবে মই মিউট কৰি দিছোঁ আৰু এয়া দেখিছেনে বৌ বহি গ'ল আৰু ময়ো লগতে বহি গ'ল আৰু এই পোৱালিটো দেখিছেনে ইমান ধুনীয়া হাঁহি মাৰিছে একেবাৰে দেখিয়ে মৰম লাগি গৈছে আৰু এইফালে আমাক দি দিলে লুচি পুৰি আমি বহি গ'লোঁ লুচি পুৰি খাবলৈ আৰু এই যদি মাইনাজনীক চাব দেই হাঁহি এটা মাৰিব তাৰ হাঁহিটো আকৌ বহুত ধুনীয়া এই দেখিছেনে দাঁতকেইটা ওলাই একদম হাঁহি মাৰি দিছে আৰু তাইক মই জোকায়ো আছোঁ অলপমান वीडियो बना रहे हैं बोलो हाँ अभी जा रहे हैं सुंदर रूम में क्या अभी मुंह धो के भी हम ऐसे अच्छे लगते हैं এতিয়া কত যাবা কৈ দিয়া পুৰি হে গাইস আমি গৈ আছো এতিয়া পুৰি খাবলৈ আৰু এই দেখিছ না আমি লাডু হৈ গৈ আছো পুৰা আৰু মনি হাই কৰা हाय गाइस কোৱা তোমালোকক উঠাই দিছো মোক দিয়াই নাই তোমালোকে খাবলৈ মোক দিয়াই নাই মোৰ ভাগখিনি মনিয়ে খাই পেলাই আছে বেচাৰা হবু এইটো হবু হয় হবুৰ বোলে চূণত আজি বেচাৰা একেটা শুই আছে এতিয়া কেলা লুকাইছ অৰিহান পইচা উঠিলে তাক নিদিবা দেই চিকৰ কাটিব সি নলে খা অকণমান এই তোক এৰি খাব নি ল এই অকণমান খা অৰিহান পইচাখিনি লুকুৱাই থৈছা নে ই বৌৰে মৰমত দিছে ল তোকো চূণত দিছে বোলে বাবু হেৰিয়া খা একো বিচাৰ নাপাতে চূণতত বিচাৰ হয় নেকি জহনি
এইফালে আহি গ'ল ৰিহানৰ গিফ্ট যিহেতু ৰিহানৰ চুন্নতৰ দিনাখন ৰিহানৰ স্কুলৰ ছাৰ বাইদেউ সকলোকো মতা হৈছিলে আৰু ৰিহানৰ কাৰণে ছাৰ বাইদেৱে দেখিছে নহয় কি ধুনীয়াকৈ গিফ্ট লৈ আনিছে আৰু ৰিহানে গিফ্ট পাই খুবেই আনন্দিত আৰু আজি দেখিছে নহয় আমি ক'লে ওলাইছোঁ আজি হৈছে মেইন চুন্নত বিয়া ৰিহানৰ যিহেতু দুদিন আগৰ ভিডিঅ' আপোনালোকক মই দেখুৱাইছিলোঁ ভিডিঅ'ত আৰু ইয়াত দেখিছে নহয় ৰিহানে পূৰা চবগুটি লৈ বহি আছে আৰু আমিও ধুনীয়াকৈ চবগুটি খাই ল'লোঁ তাৰ পৰা আৰু ইয়াত আহি পাই গ'লোঁ আমি পম্পী বাইদেউ আৰু পম্পী বাইদেউ পূৰা ভিডিঅ' বনোৱাত ব্যস্ত আৰু মই তাইৰ লগত লেকচাৰ মৰাত আৰু ধুনীয়াকৈ তাইৰ লগত কথা পাতি আছোঁ আৰু কেতিয়াবা বিয়া ঘৰতে হওক চুন্নত বিয়াত হওক গ'লে মানে বহুতো মানুহ লগ পোৱা হয় আৰু ইয়াত দেখিছে নহয় কথা চথা পাতি আছোঁ ধুনীয়াকৈ আৰু আমাৰ যিটো পোৱালি মানে মিৰ্জানক চাব দে ইমানে উৎপাত কৰি আছে কি ক'ম আৰু যেতিয়া মই কেমেৰাটো তাৰ ফালে কৰিলোঁ সি লগালগ তাৰ মানে প'জ সলনি কৰি দিলে দেখিছে নহয় ইমান ধুনীয়াকৈ উৎপাত কৰি আছিলে আৰু মই যেতিয়া কেমেৰাটো দিলোঁ সি মানে একদম চেঞ্জ হৈ গ'ল মানুহটো আৰু চুন্নত বিয়া খাই হ'ল এতিয়া ঘৰলৈ যাওঁ বুলি ভাবোঁ আৰু এয়া আজি ভিডিঅ'টো ইমানে আছিলে কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্টত